নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজি ভিডিঅ'টো হৈছে পৃথিৱী আৰু আকাশ আৰু বতাহ আৰু শিল আৰু গছ আৰু চৰাই-চিৰিকটিবোৰ কিনো ক'বলৈ ধৰিছে তাকে আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ আৰু ভুল হ'লে ক্ষমা কৰি দিব দেই। আগবাঢ়িছোঁ ক'বলৈ। পৃথিৱী আৰু আকাশ দুয়ো কৈছে, হে আকাশ, মই আৰু নোৱাৰিছোঁ। এই জীৱশ্ৰেষ্ঠ মানৱৰ ফল-ফুল সেউজৰ দ্বাৰা মোক ধুৱাব লাগিছিলে গাৰ, কিন্তু ইহঁত ধুৱাবলৈ পৰা নাই। ইহঁতে মাথো মোক ধুৱাইছে তেজৰ লগত। সেইবোৰ তেজ মোৰ মুখত ছিটিকি পৰিছে গতিকে সেইকাৰণে মই সঘনে ভূমিকম্প হৈ ইহঁতক ধ্বংস কৰিব বিচাৰিছোঁ। হয়, কি কৰিবা? মই ইহঁতক সুন্দৰকৈ নীলা হালধীয়া ৰঙৰ দ্বাৰা বেলিছ চন্দ্ৰ তৰাৰ দ্বাৰা ইমান ধুনীয়া পোহৰ দি আছোঁ, ইহঁতে অকণো উপলব্ধি কৰা নাই ইহঁতে গ্ৰাম্য কথা, মিছাৰ কথা কৈ, দুৰ্বাক্য কৈ বতাহত মিলি মোৰ আকাশখন অন্ধকাৰ কৰি পেলাইছে। কি কৰিবা পৃথিৱী, ময়ো নোৱাৰিছোঁ। সেইকাৰণে মই বজ্ৰপাত সৃষ্টি হৈ ইহঁতক ধ্বংস কৰিব ওলাইছোঁ। ইয়াৰ পিছতেই পুনৰ বতাহে হাতযোৰ কৰি কৈছে, কি কৰিবা আকাশ? ইহঁতক উশাহ-নিশাহ লোৱাৰ বাবে শুদ্ধ বতাহ দেহৰ ভিতৰত প্ৰৱেশ কৰি মই ইহঁতক জীৱনটো চলাই নিব বিচাৰোঁ। ইহঁতে বুজি নাপায় ইহঁতে সেইবোৰ কথাৰ মিছলীয়া কথাবোৰ, গ্ৰাম্য কথাবোৰ মোৰ লগত মিলি মইতো ঘূৰি ফুৰিব লাগিব। তুমি আকাশ দোষ নকৰিবা সেইকাৰণে ময়ো কথা দিছোঁ, সিহঁতৰ এই মূল্যৱান কথাবোৰ, এই দুৰ্বাক্যবোৰ মোৰ লগত মিলি মই বেয়া বীজাণু ৰূপ ধৰি ইহঁতৰ দেহত প্ৰৱেশ কৰি নানাটো বেমাৰ সৃষ্টি হৈ ইহঁতক ধ্বংস কৰিম। ইয়াৰ পিছতেই শিল আৰু গছেই ক'ব, হে গছ, তুমিও সৃষ্টি হৈ ৰৰ লাগি একে ঠাইতেই চাই আছা। ময়ো শিল সৃষ্টি হৈ একে ঠাইতে লাগি চাই আছোঁ। এই জীৱসকলে ধৰিবই পৰা নাই। চৰাই-চিৰিকটিও গৈছে সেই গছজোপাৰ ডালত পৰি। আপোনালোকে যি আলোচনা কৰিছা ময়ো ভাবিছোঁ, এই মনুষ্য জীৱসকলে কিয় চিনি নাপায়? এই পৃথিৱীত যে ভগৱন্ত পুৰুষে আহি আমাক সৃষ্টি কৰিছে, তেওঁ যে সৃষ্টিকৰ্তা মালিক, এই জীৱশ্ৰেষ্ঠ মানৱ হৈ কিয় বুজি নাপায় ইহঁত দিনে ৰাতিয়ে ভাগৱতে পঢ়ি থাকে। সি উপলব্ধি কৰিব নোৱাৰে, হৃদয়ংগম কৰিব নোৱাৰে আমি বোৰে যদি পাইছোঁ, ইহঁত কিয় নোৱাৰে? সেইকাৰণেই শিল আৰু গছ, চৰাই-চিৰিকটিবোৰ ক'বলৈ ধৰিছে আমাক, গতিকে শিলে কৈছে, হে প্ৰভু, তুমি কেতিয়া আহিবা? গছেও কৈছে, হে প্ৰভু, তুমি কেতিয়া আহিবা আমাৰ ইয়ালৈ? তোমাৰ চৰণৰ স্পৰ্শ পালে আমি পূৰ্ণ এটা ভাল জীৱ যাতে পাওঁ, তোমাক চিনি পাওঁ, তোমাক ভক্তি কৰিব পাৰোঁ। গছেও কৈছে, হে প্ৰভু, তুমি মোৰ লগত আহি এবাৰ এই গছৰ ছাঁ লোৱা আৰু বহা। তোমাৰ সুজ্ঞান স্পৰ্শই, তোমাৰ আজানুলম্বিতৰ ৰাতুল বৰ্ণৰ সেই হাত দুখানি
স্পৰ্শ পালেই মই মুক্তি পাম। এনেদৰেই সকলোৱে ভক্তি কৰি আছে। আজি এই জীৱশ্ৰেষ্ঠ মানৱসকলে অকণো বুজি পোৱা নাই অ'। গতিকে আজি এই ভিডিঅ'টো প্ৰকাশ কৰিছোঁ। আমি কেৱল নিমিত্তহে আপোনালোকক পুনৰ হাতযোৰ কৰিছোঁ। আপোনালোকৰ চৰণত ভৰি তলত বালি চাহিদতে চাহি হৈ হেন এই কথাখিনি উপলব্ধি কৰি প্ৰকাশ কৰিছোঁ। আপোনালোকে মহাৰি দিলেই মৰি থাকিম। গতিকে আশীৰ্বাদ ভগৱন্ত পুৰুষৰ ওচৰত বিচাৰিছোঁ আপোনালোকৰ শান্তিৰ বাবে, যাতে আপোনালোক সকলোৱে শান্তিৰে থাকে আৰু সমাজৰ কথা শুদ্ধভাৱে চিন্তা কৰি যাতে আগুৱাই লৈ যাব পাৰে। সেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি ভিডিঅ'টো ইমানতে চমু কৰি বিদায় লৈছোঁ। ধন্যবাদ থাকিল।